সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছো আজিৰ এটা নতুন ভিডিঅ'। ছাত্ৰীসকল, শিক্ষাৰ্থীসকল, আজি আমি আলোচনা কৰিম এটা নতুন বিষয়, ইতিহাসৰ অতি গুৰুত্বপূৰ্ণ বিষয়, তোমালোকৰ ভাৰতীয় ইতিহাসৰ ৰাওলাট আইন 1919 চন। আজি আমি এই পাঠৰ যোগেদি জানিব পাৰিম ৰাওলাট আইনৰ পটভূমি, ধাৰণা আৰু ইয়াৰ উদ্দেশ্য সম্পৰ্কে, ভাৰতত ইয়াৰ প্ৰভাৱ আৰু প্ৰতিবাদসমূহৰ বিষয়ে জ্ঞান অৰ্জন কৰিব পাৰিম। একে সময়তে এই আইনৰ বিৰুদ্ধে গান্ধীয়ে কিদৰে আন্দোলন আৰম্ভ কৰিছিল আমি জানিব পাৰিম। গতিকে তোমালোকে ভালকৈ মন দি শুনিবা। ৰাওলাট আইননো কি? প্ৰথমতেই আমি ইয়াৰ বেকগ্ৰাউণ্ডটো জানিব লাগিব, অৰ্থাৎ পটভূমি। প্ৰথম বিশ্বযুদ্ধৰ সময়ত, প্ৰথম বিশ্বযুদ্ধ 1914 পৰা 1918 চনলৈ হৈছিলে। ভাৰতীয়সকলে ব্ৰিটিছ চৰকাৰক যুদ্ধত সহায় কৰিছিলে। গতিকে এইটো চিৰন্তন সত্য কথা। যেতিয়া যুদ্ধ অন্ত পৰিলে, যুদ্ধৰ পিছত ব্ৰিটিছ চৰকাৰে ভাৰতীয় লোকক স্বাধীনতা দিব বুলি এটা প্ৰতিশ্ৰুতি দিছিলে, আশা দিছিলে। কিন্তু তাৰ বিপৰীতে দেখা গ'ল যে ব্ৰিটিছ কৰ্তৃপক্ষই দমনমূলক নীতিহে গ্ৰহণ কৰিলে। গতিকে এনে দমনমূলক নীতিৰ ফলত ৰাওলাট কমিটি গঠন কৰা হৈছিলে 1918 চনত। ইয়াৰ অধ্যক্ষ আছিলে জাষ্টিছ কিডনী ৰাওলাট। গতিকে এই ৰাওলাট আইনৰ যোগেদি ভাৰতীয় লোকৰ ওপৰত বলপূৰ্বকভাৱে ব্ৰিটিছ কৰ্তৃপক্ষই এখন আইন জাপি দিব বিচাৰিছিলে, যিখন আমি ৰাওলাট আইন বুলি উল্লেখ কৰিছোঁ। এই ৰাওলাট আইনতো আচলতে কি আছিলেনো, যাৰ কাৰণে ভাৰতীয়সকল ইয়াৰ বিৰোধী হৈ পৰিছিলে, এইটো জানিব লাগিব। আনুষ্ঠানিকভাৱে এইখনক বহুতে দি এনাৰ্কিকেল এণ্ড ৰিভলিউচনেৰী ক্ৰাইমছ এক্ট অফ 1919 বুলিও কয়। এই ৰাওলাট আইনখন 1919 চনৰ 21 মাৰ্চত কাৰ্যকৰী কৰা হয়। আৰু এই আইনে কি কৰিলে? ইষ্ট ইণ্ডিয়া কোম্পানীৰ স্বাৰ্থত ভাৰতীয় লোকৰ যিকোনো বিদ্ৰোহী কাৰ্যকলাপক নিয়ন্ত্ৰণ কৰিবলৈ সন্দেহবশতঃ যিকোনো ব্যক্তিক কোনো বিচাৰ নকৰাকৈ কাৰাগাৰত নিক্ষেপ কৰাৰ এটা প্ৰস্তুতি চলালে ব্ৰিটিছ কৰ্তৃপক্ষই। ইয়াৰ ধাৰাসমূহ আছিলে এনেকুৱা ধৰণৰ। প্ৰথমতেই আছে যে বিচাৰ নোহোৱাকৈ গ্ৰেপ্তাৰ, কোনো ব্যক্তিক একো বিচাৰ নকৰাকৈ গ্ৰেপ্তাৰ কৰিব পাৰিব সন্দেহত। দ্বিতীয় কথাটো আছিলে নিয়ন্ত্ৰণবিহীন তদন্ত। তদন্ত কৰিব কোনো বিচাৰকৰ অনুমতিৰ প্ৰয়োজন নাই। তৃতীয়তে নিউজ পেপাৰৰ চেঞ্চৰশ্বিপ, অৰ্থাৎ সংবাদ পত্ৰসমূহৰ যিটো চেঞ্চৰশ্বিপ, সেইটো আৰোপ কৰা হ'ল, যে যিকোনো বাতৰি পৰিৱেশন কৰিব নোৱাৰিব। আকৌ জুৰিবিহীন বিচাৰ, বিচাৰৰ ক্ষেত্ৰত ন্যায়াধীশ পৰিষদৰ প্ৰয়োগ নহ'ব। আৰু কোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰিলে তেনে ব্যক্তিৰ জামিন নাকচ কৰিব পাৰিব। এতিয়া জামিন অধিকাৰ প্ৰদান নকৰাত গুৰুত্ব আৰোপ কৰিছিল। দেখা গ'ল যে 1919 চনৰ এই ৰাওলাট আইনখন যেতিয়া আহিলে, ভাৰতীয় জনতাই ব্ৰিটিছ কৰ্তৃপক্ষৰ চক্ৰান্ত বুজি পালে। গতিকে এটা বিৰল প্ৰতিবাদ আৰম্ভ হ'ল দেশত। ভাৰতজুৰি বৃহৎ প্ৰতিবাদ আৰম্ভ হয়। আৰু মহাত্মা গান্ধীয়ে কি কৰিলে? সেই আইনৰ বিৰুদ্ধে তেওঁৰ যি কৌশল, সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰি দিলে। লগালগ ভাৰতৰ অন্যান্য ঠাইবিলাকত
বিক্ষোভ ধৰ্ণা বন্ধ সভা এইবিলাক অনুষ্ঠিত হ'ল। গান্ধীয়ে এই আইনৰ বিৰুদ্ধে তেওঁৰ যি আইন অমান্য আন্দোলন চিভিল ডিছঅবিডিয়েন্স আৰম্ভ কৰাৰ কথা আমি ইতিমধ্যে পাইছো। ইয়াত এটা কথা আটাইতকৈ গুৰুত্বপূৰ্ণ যে এই ৰাওলাট আইনৰ লগত এটা ব্ৰিটিছৰ ঘৃণনীয় কাণ্ডৰ জড়িত হৈ পৰিলে, অৰ্থাৎ জালিয়ানৱালাবাগৰ নিচিনা এটা হত্যাকাণ্ডৰ সৈতে এই আইনখনৰ বিষয়টো জড়িত হৈ পৰিলে। কিয়নো ৰাওলাট আইনৰ বিৰুদ্ধে 13 এপ্ৰিলত 1919 তাৰিখে পঞ্জাবৰ অমৃতসৰৰ জালিয়ানৱালাবাগত এক সভা অনুষ্ঠিত হৈছিলে আৰু এই সভাতে এটা অতি দুখদায়ক ঘটনা ঘটিলে। জেনেৰেল ডায়াৰৰ নিৰ্দেশত নিৰস্ত্ৰ লোকৰ ওপৰত গুলীচালনা কৰাৰ নিচিনা এটা ঘটনা ঘটিল, য'ত হাজাৰৰো অধিক লোক নিহত আৰু আঘাতপ্ৰাপ্ত হোৱাৰ তথ্য পোহৰলৈ আহিছিল। গতিকে এনেকুৱা ধৰণৰ ঘটনাই ভাৰতীয় যিটো ৰাষ্ট্ৰীয় আন্দোলন গঢ় লৈ উঠিছিলে, সেই আন্দোলনটোক এক নতুন ৰূপ প্ৰদান কৰিলে। লগে লগে কি হ'ল, ভাৰতৰ ৰাজনৈতিক সচেতনতা বৃদ্ধি পালে জনসাধাৰণৰ মাজত। ৰাজনৈতিক দল হিচাপে কংগ্ৰেছ, মুছলিম লীগ সকলোৱে উঠি পৰি লাগিলে এই আইনৰ বিৰোধিতা কৰিবলৈ। আৰু ভাৰতবাসীৰ ভিতৰতে স্বাধীনতাৰ প্ৰতি আগ্ৰহ ক্ৰমে বৃদ্ধি পোৱা দেখিবলৈ পোৱা গ'ল। আৰু প্ৰথমবাৰৰ বাবে মহাত্মা গান্ধীয়েও এটা স্কোপ পালে সৰ্বভাৰতীয় নেতৃত্ব হিচাপে নিজকে আত্মপ্ৰকাশ কৰাৰ। গতিকে আমি আলোচনা কৰা এই ৰাওলাট আইন ইতিহাসৰ এটা মাইলৰ খুঁটি আছিলে আমাৰ স্বাধীনতা সংগ্ৰামৰ। আৰু এই ৰাওলাট আইনে ব্ৰিটিছ চৰকাৰৰ দমনমূলক যি প্ৰতিশোধমূলক চৰিত্ৰ ইয়াক প্ৰতিফলিত কৰিলে, যি ভাৰতীয় স্বাধীনতা আন্দোলনৰ গতিবেগ বৃদ্ধি কৰাটো পৰোক্ষভাৱে সহায় কৰিলে। এই আইনে এটা কথা দেখুৱাই দিলে যে ব্ৰিটিছ চৰকাৰে ভাৰতবাসীৰ মৌলিক অধিকাৰৰ ওপৰত কিমান ধৰণে হস্তক্ষেপ কৰিব পাৰে। গতিকে আমাৰ এই আলোচনাত বহু কথা স্পষ্ট হ'ল। ৰাওলাট আইন কিয় প্ৰৱৰ্তন কৰা হৈছিলে, ৰাওলাট আইনৰ অধীনত কেনেধৰণৰ অধিকাৰ হৰণ কৰা হৈছিল, মহাত্মা গান্ধীয়ে এই আইনৰ বিৰুদ্ধে কেনেধৰণৰ আন্দোলন চলালে, ৰাওলাট আইন আৰু জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ মাজত কি সম্পৰ্ক আছে, এই গোটেই কথাখিনি আমি আজি আলোচনাত পালো। গতিকে ছাত্ৰীসকল, শিক্ষাৰ্থীসকল, আজিৰ বিষয়টো নিশ্চয় ইণ্টাৰেষ্টিং আছিলে। তোমালোকে কিবা যদি বুজি নোপোৱা কমেণ্টত জনাবা, শ্বেয়াৰ কৰিবা। মোৰ চেনেল জ্ঞান সাগৰ সলিউশ্যন ছাবস্ক্ৰাইব কৰি লোৱা, সকলো ধৰণৰ তথ্য পাব পাৰে। এই পেজখন ফ'ল' কৰিবা। লগতে ভৱিষ্যতে কিবা যদি আৰু কিবা জানিব লগা থাকে নিশ্চয় জনাবা। আজিলৈ আহিছোঁ পুনৰ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ আলোচনা ইমানতে সামৰিছোঁ। থেংক ইউ।